প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী ৮ত দিয়া প্ৰশ্নসমূহ সমাধান কৰিম। ইয়াতে দিয়া আছে ১ৰ পৰা ১০ লৈ প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিয়া। ইয়াতে আমাক প্ৰতিটো প্ৰশ্নত ৪টা অপশ্যন দিয়া আছে আৰু আমাক এই ৪টা অপশ্যনৰ পৰা শুদ্ধ অপশ্যনটো বাছি উলিয়াব দিছে। ১ নম্বৰ প্ৰশ্ন, এখন বৰ্গাকাৰ খেলপথাৰৰ কালি ১০,০০০ বৰ্গমিটাৰ হ'লে পথাৰখনৰ পৰিসীমা। এই প্ৰশ্নটোত এখন বৰ্গাকাৰৰ খেলপথাৰৰ কালি দিয়া আছে আৰু সেই খেলপথাৰখনৰ পৰিসীমা আমাক উলিয়াব দিছে। আমি জানো বৰ্গৰ কালিৰ সূত্ৰটো হ'ল বাহু পূৰণ বাহু। আমি এই বৰ্গৰ কালিৰ পৰা আমি বাহুৰ যোগ উলিয়াই ল'ম। তাৰপিছত আমি বৰ্গৰ পৰিসীমা উলিয়াম। বৰ্গৰ পৰিসীমাৰ সূত্ৰ আমি জানো ৪ পূৰণ বাহু। বাহুৰ যোগ পালে আমি পৰিসীমা উলিয়াব পাৰিম। বৰ্গৰ কালি হ'ল বাহু পূৰণ বাহু আৰু বৰ্গৰ পৰিসীমা ৪ পূৰণ বাহু। এতিয়া প্ৰশ্নটোত আমাক বৰ্গাকাৰৰ খেলপথাৰখনৰ কালি দিয়া আছে। বৰ্গাকাৰৰ খেতিপথাৰৰ কালি হ'ল ১০,০০০ বৰ্গমিটাৰ। এতিয়া আমি ইয়াৰে বাহু উলিয়াম। যদি কালি ১০,০০০ বৰ্গমিটাৰ হয় তেতিয়া বাহু হ'ব, আমি কি কৰিম, ১০,০০০ বৰ্গমিটাৰ আমি বৰ্গমূল উলিয়াম। ১০,০০০ বৰ্গমিটাৰৰ বৰ্গমূল হ'ব বাহুৰ যোগ। ১০,০০০ক আমি এনেকৈ লিখিব পাৰোঁ ১০০ পূৰণ ১০০। এতিয়া বাহুৰ যোগ হ'ল ১০০ মিটাৰ। তোমালোকে এতিয়া এনেকুৱাকৈ ভাবিব পাৰা, যদি জোৰা পোৱা সেই জোৰাৰ এটা সংখ্যাটো বৰ্গৰ পৰা ওলাই দিবা। ১০০ আমি যিহেতু জোৰা পাইছোঁ, আমি এই সংখ্যাটো বৰ্গৰ পৰা ওলাই দিলে আমি পাওঁ ১০০। তাৰমানে ১০,০০০ বৰ্গমূল ওলালে আমি পাওঁ ১০০। বাহুৰ যোগ হ'ল ১০০ মিটাৰ। এতেকে খেলপথাৰখনৰ পৰিসীমা কিমান হ'ব, ৪ পূৰণ বাহু। পৰিসীমা আমি উলিয়াম ৪ পূৰণ বাহু। বাহুৰ যোগ ১০০, ৪ক আমি ১০০ৰে পূৰণ কৰিলে আমি পাম ৪০০। পৰিসীমা হ'ল ৪০০ মিটাৰ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। এতিয়া ২ নম্বৰ প্ৰশ্ন, আয়তাকাৰ চোতাল এখনৰ দিশ ৩০ মিটাৰ আৰু কালি ৬০০ বৰ্গমিটাৰ হ'লে চোতালখনৰ পৰিসীমা। এই প্ৰশ্নটোত আয়তাকাৰ চোতাল এখনৰ দিশ দিয়া আছে আৰু কালি দিয়া আছে। আমি জানো আয়তৰ কালিৰ সূত্ৰটো হ'ল দিশ পূৰণ প্ৰস্থ। ইয়াতে যিহেতু দিশ দিয়া আছে আমি প্ৰস্থৰ যোগ উলিয়াম। তাৰপিছত আমি আয়তাকাৰ চোতালখনৰ পৰিসীমা উলিয়াম। আয়তাকাৰ চোতালখনৰ পৰিসীমা হ'ব ২ পূৰণ দিশ যোগ প্ৰস্থ। আমাক দিশ আৰু প্ৰস্থৰ যোগ লাগিব। প্ৰশ্নত আমাক দিশৰ যোগ দিয়া আছে, আমি প্ৰথমতে প্ৰস্থৰ যোগ উলিয়াই ল'ম। আয়তৰ কালি আমি জানো দিশ পূৰণ প্ৰস্থ আৰু আয়তৰ পৰিসীমা আমি জানো ২ পূৰণ দিশ যোগ প্ৰস্থ। এতিয়া প্ৰশ্নটোত দিয়া আছে আয়তাকাৰ চোতালখনৰ কালি। আয়তৰ কালি দিয়া আছে। আয়তাকাৰ চোতালখনৰ কালি দিয়া আছে ৬০০ বৰ্গ মিটাৰ। আয়তৰ কালিৰ সূত্ৰটো হ'ল দিশ পূৰণ প্ৰস্থ দীঘৰ যোগ আমি জানো দীঘৰ যোগ হ'ল ৩০ মিটাৰ। আমি দীঘৰ ঠাইত ৩০ লিখিম আৰু আমি ইয়াৰে পৰা প্ৰস্থৰ যোগ উলিয়াই ল'ম। ৩০টো পূৰণ আছে, এইপিনে গ'লে এইটো হৰণ হ'ব। প্ৰস্থৰ যোগ আমি পাম ৬০০ক আমি ৩০ৰে হৰণ কৰিম। শূন্য শূন্য কাটিব পাৰোঁ, ৩ৰে আমি কাটিব পাৰোঁ, ৩ ২ গুণ ৬। আমি প্ৰস্থৰ যোগ পালোঁ ২০ মিটাৰ। এতিয়া আমি আয়তাকাৰ চোতালখনৰ পৰিসীমা উলিয়াব পাৰিম। পৰিসীমা হ'ব ২ পূৰণ দিশ যোগ প্ৰস্থ। দীঘৰ যোগ হ'ল ৩০ মিটাৰ আৰু প্ৰস্থৰ যোগ হ'ল ২০ মিটাৰ। ৩০ আৰু ২০ যোগ কৰিলে আমি পাম ৫০। ২ৰে ৫০ক পূৰণ কৰিলে আমি পাম ১০০।
আয়তাকাৰ চতালখনৰ পৰিসীমা হ'ব 100 মিটাৰ ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি শুদ্ধ উত্তৰটো লিখিছোঁ আমি চি এতিয়া 3 নম্বৰ প্ৰশ্ন 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ হ'লে আয়তৰ পৰিসীমা এই প্ৰশ্নটোত কৈছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ দিয়া আছে আৰু কৈছে সেই আয়তটোৰ পৰিসীমা উলিয়াব দিছে সো প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰা ইয়াতে কৈছে কি বৰ্গৰ কালি আৰু এই আয়তটোৰ কালি সমান বুলি সো ইয়াতে কেনেকুৱাকৈ কৈছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ তাৰ মানে কি বৰ্গটোৰ কালি আৰু এই আয়তটোৰ কালি সমান যেহেতু প্ৰশ্নটোত আয়তৰ পৰিসীমা উলিয়াব দিছে আয়তৰ পৰিসীমাৰ সূত্ৰটো আমি জানো 2 পূৰণ দিশ যোগ প্ৰস্থ আমাক দিশৰ যোগ লাগিব আৰু প্ৰস্থৰ যোগ লাগিব প্ৰশ্নটোত আয়তৰ প্ৰস্থৰ যোগ দিয়া আছে কিন্তু দিশৰ যোগ দিয়া নাই আমি কি কৰিম প্ৰথমতে আয়তৰ দিশৰ যোগটো উলিয়াই লম তাৰ পিছতহে আমি আয়তৰ পৰিসীমা উলিয়াম প্ৰশ্নমতে আমি এনেকুৱাকৈ লিখিব পাৰোঁ বৰ্গৰ কালি আৰু এই আয়তৰ কালি সমান আমি এনেকুৱাকৈ লিখিব পাৰোঁ আয়তৰ কালি আৰু এই বৰ্গটোৰ কালি সমান আয়তৰ কালিৰ সূত্ৰটো হ'ল দিশ পূৰণ প্ৰস্থ আৰু বৰ্গৰ কালি সূত্ৰ আমি জানো বাহু পূৰণ বাহু এতিয়া আমি যোগফল লিখিম আয়তৰ দিশৰ যোগ আমি নাজানো আমি দিশৰ ঠাইত দিশে লিখি থম আৰু প্ৰস্থৰ যোগ আমি জানো 3 সেন্টিমিটাৰ ইয়াতে আমি 3 লিখিব পাৰোঁ আৰু বৰ্গৰ বাহুৰ যোগ দিয়া আছে 9 সেন্টিমিটাৰ আমি লিখিম 9 পূৰণ 9 এতিয়া 3টো পূৰণ হৈ আছে এপিনে নিলে এইটো হৰণ হ'ব আমি দিশৰ যোগ পাম এতিয়া এইটো পূৰণ কৰিব নালাগে আমি কাটা কাটি কৰি শেষত পূৰণ কৰিম 3ৰে আমি কাটিব পাৰোঁ 3 3 গুণ 9 9 আৰু 3 পূৰণ কৰিলে আমি পাম 27 আমি আয়তৰ দিশৰ যোগ পালোঁ 27 সেন্টিমিটাৰ এতিয়া আমি আয়তৰ পৰিসীমা উলিয়াব পাৰিম আয়তৰ পৰিসীমা হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ দিশৰ যোগ জানো আমি 27 সেন্টিমিটাৰ আৰু প্ৰস্থৰ যোগ জানো আমি 3 সেন্টিমিটাৰ প্ৰস্থ 3 সেন্টিমিটাৰ দিয়া আছে 27 আৰু 3 যোগ কৰিলে পাম 30 2ৰে 30 পূৰণ কৰিলে পাম 60 আয়তৰ পৰিসীমা হ'ল 60 সেন্টিমিটাৰ ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি এতিয়া 4 নম্বৰ প্ৰশ্ন এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজ আকৃতিৰ এখন আয়নাৰ দাঁতিৰ আৰু অনুৰূপ উচ্চতাৰ যোগ ক্ৰমে 120 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ হ'লে ত্ৰিভুজৰ কালিৰ যোগ হ'ব এই প্ৰশ্নটোত আমাক এটা ত্ৰিভুজৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ যোগ দিয়া আছে দাঁতি মানে আমি ধৰিব পাৰোঁ ত্ৰিভুজৰ ভূমিৰ যোগ আৰু অনুৰূপ উচ্চতাৰ যোগ দিয়া আছে আমাক সেই ত্ৰিভুজৰ কালি উলিয়াব দিছে ত্ৰিভুজৰ কালিৰ সূত্ৰ আমি জানো হাফ পূৰণ ভূমি পূৰণ উচ্চতা আমাক যেহেতু ভূমিৰ যোগো দিয়া আছে আৰু উচ্চতাৰ যোগো দিয়া আছে আমি ত্ৰিভুজৰ কালি উলিয়াব পাৰিম ত্ৰিভুজৰ কালিৰ সূত্ৰ আমি জানো হাফ পূৰণ ভূমি পূৰণ উচ্চতা প্ৰশ্নটোত দিয়া আছে ভূমিৰ যোগ হ'ব 120 সেন্টিমিটাৰ আৰু উচ্চতাটো যোগ দিয়া আছে 80 সেন্টিমিটাৰ এতেকে আমি ত্ৰিভুজৰ কালি উলিয়াম ত্ৰিভুজৰ কালি হ'ব হাফ পূৰণ ভূমি পূৰণ উচ্চতা ভূমি হ'ল 120 সেন্টিমিটাৰ আৰু উচ্চতাটো হ'ল 80 সেন্টিমিটাৰ দুইটাই আমি কাটিব পাৰোঁ 2 6 গুণ 12 এতিয়া আমি 6 আৰু 8 পূৰণ কৰিব পাৰোঁ 6 আৰু 8 পূৰণ কৰিলে পাম 48 ইয়াত শূন্য দুটা আছে আমি ইয়াত শূন্য দুটা বহুৱাম
এইটো হ'ব বৰ্গ চেণ্টিমিটাৰ এইটো হ'ল 4800 বৰ্গ চেণ্টিমিটাৰ ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব এতিয়া 5 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাহুৰ জোখ ক্ৰমে 48 বৰ্গ চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ হ'লে বাহুটোৰ অনুৰূপ উচ্চতাৰ জোখ এই প্ৰশ্নটোত আমাক এটা ত্ৰিভুজৰ কালিৰ জোখ দিয়া আছে আৰু কোনো এটা বাহুৰ জোখ দিয়া আছে আৰু সেই ত্ৰিভুজটোৰ অনুৰূপ উচ্চতাটোৰ জোখ আমাক উলিয়াব দিছে আমি জানো ত্ৰিভুজৰ কালিৰ সূত্ৰটো হ'ল হাফ পূৰণ ভূমি পূৰণ উচ্চতা আমি সেই সূত্ৰটো ব্যৱহাৰ কৰি এই প্ৰশ্নটোৰ অনুৰূপ উচ্চতাটোৰ জোখ উলিয়াম ত্ৰিভুজটোৰ কালি দিয়া আছে 48 বৰ্গ চেণ্টিমিটাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰ আমি জানো হাফ পূৰণ ভূমি পূৰণ উচ্চতা আমি ভূমিৰ জোখ প্ৰশ্নটোত পাম প্ৰশ্ন দিয়া আছে 8 চেণ্টিমিটাৰ ইয়াতে আমি 8 লিখিব পাৰিম আৰু অনুৰূপ উচ্চতাটোৰ জোখ আমি উলিয়াই লওঁ এতিয়া দুইটো ইয়াত হৰণ হৈ আছে আমি যদি ইপিনে নিওঁ এইটো পূৰণ হ'ব আৰু 8টো ইয়াতে পূৰণ হৈ আছে আমি যদি ইপিনে নিওঁ এইটো হৰণ হ'ব ইয়াতে উচ্চতাটোৰ জোখ আমি উলিয়াম 48ৰ লগত আমি 2 পূৰণ কৰিম কাৰণ দুইটো ইয়াতে হৰণ হৈ আছে আৰু 8টো ইয়াতে যেহেতু পূৰণ হৈ আছে ইপিনে নিলে এইটো হৰণ হ'ব 8ৰে আমি 48 কাটিব পাৰোঁ 8 × 8 8 6 × 48 6 আৰু 2 পূৰণ কৰিলে আমি পাম 12 উচ্চতাটো হ'ল 12 চেণ্টিমিটাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি এতিয়া 6 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজৰ কালি আৰু কোনো ভূমিৰ অনুৰূপ উচ্চতাৰ জোখ যথাক্ৰমে 1256 বৰ্গ মিলিমিটাৰ আৰু 31.4 মিলিমিটাৰ হ'লে সেই ভূমিৰ জোখ এই প্ৰশ্নটো আমাক এটা ত্ৰিভুজৰ কালি জোখ দিয়া আছে আৰু সেই ত্ৰিভুজটোৰে অনুৰূপ উচ্চতাটোৰ জোখ দিয়া আছে আৰু আমাক সেই ত্ৰিভুজটোৰ ভূমিৰ জোখ উলিয়াব দিছে আমি জানো ত্ৰিভুজৰ কালিৰ সূত্ৰটো হ'ল হাফ পূৰণ ভূমি পূৰণ উচ্চতা সেই সূত্ৰটো ব্যৱহাৰ কৰি আমি এই ভূমিৰ জোখ নিৰ্ণয় কৰিম প্ৰশ্নটো দিয়া আছে ত্ৰিভুজৰ কালি 1256 বৰ্গ মিলিমিটাৰ আমি লিখি লওঁ ত্ৰিভুজৰ কালি 1256 বৰ্গ মিলিমিটাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰটো আমি জানো হাফ পূৰণ ভূমি পূৰণ উচ্চতা আৰু প্ৰশ্নটোত উচ্চতাটোৰ মাপ দিয়া আছে 31.4 মিলিমিটাৰ আমি ভূমি নিৰ্ণয় কৰিব লাগে ভূমিটো আমি এনেকুৱাকৈ ভূমি লিখি ৰাখিম আৰু উচ্চতাটোৰ ঠাইত আমি 31.4 লিখিম এতিয়া দুইটো ইপিনে হৰণ আছে আমি দুইটো ইপিনে নিলে এইটো পূৰণ কৰিব লাগিব ইয়াতে থাকিলে ভূমি এতিয়া আমি দুইটো ইপিনে পূৰণ কৰিম আৰু 31.4 আমি ইপিনে হৰণ কৰিম এতিয়া এই দুটা সংখ্যা পূৰণ কৰিলে আমি পাম 2512 এতিয়া আমি দশমিকটো আঁতৰাম ইয়াত এটা দশমিক দিম আৰু এটা শূন্য লিখিম কাৰণ ইয়াত দশমিকৰ পিছত এটা সংখ্যা আছে আমি ইয়াতেও দশমিকৰ পিছত এটা সংখ্যা দিছোঁ এতিয়া আমি দশমিকটো ইয়াৰে পৰা ইয়াতে নিম আৰু ইয়াৰে পৰা ইয়াতে নিম এইটো হ'ব 25120 আৰু দশমিকটো ইয়াৰে পৰা ইয়াতে নিলে এইটো হ'ব 314 এতিয়া আমি 314ক যদি আমি 8ৰে পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম এইটো পালোঁ 2512 মানে এইটো 8ৰে কাটিব পাৰি শূন্যটো ইয়াতে বহিব আমি পালোঁ 80 মিলিমিটাৰ ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব এই অপশ্যনটো এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো কৰাৰ আগতে বৃত্তৰ কিছুমান সূত্ৰ জানি লওঁ ধৰি লোৱা এইটো এটা বৃত্ত আৰু এইটো হ'ল বৃত্তটোৰ কেন্দ্ৰ ধৰি লোৱা এইটো O কেন্দ্ৰটোৰ নাম দিছোঁ আমি O কেন্দ্ৰৰ পৰা ইয়াৰলৈকে এই ৰেখাডালক কোৱা হয় ব্যাসাৰ্ধ ধৰি লোৱা এইটোৰ নাম দিলোঁ OB OB হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ আৰু যদি আমি ইপিনে বঢ়াই দিওঁ ইয়াৰে পৰা ইয়াৰলৈকে এই ৰেখাডালক কোৱা হ'ব ব্যাস ধৰি লোৱা এটাৰ নাম দিলোঁ A
AB হ'ব এই বৃত্তটোৰ ব্যাস আৰু OA আৰু OB হ'ব এই বৃত্তটোৰ ব্যাসাৰ্ধ ব্যাসক আমি D বুলি ধৰোঁ D মানে ইংৰাজীত ডায়ামিটাৰ বৃত্তটোৰ ব্যাস হ'ব AB আৰু ব্যাসাৰ্ধক আমি R বুলি ধৰোঁ R মানে হ'ল ৰেডিয়াছ ব্যাসাৰ্ধ R বুলি ধৰোঁ এই বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব OA এটা ব্যাসাৰ্ধ হ'ব আৰু OB ও ব্যাসাৰ্ধ হ'ব এতকে OA আৰু OB বৃত্তটোৰ ব্যাস হ'ল AB আৰু ব্যাসাৰ্ধ হ'ল OA আৰু OB এতিয়া ব্যাসৰ সূত্ৰটো হ'ল ব্যাসৰ সূত্ৰটো হ'ল 2 * R মানে ব্যাসাৰ্ধক আমি 2 ৰে পূৰণ কৰিব লাগিব ব্যাসাৰ্ধক 2 ৰে পূৰণ কৰিলে আমি বৃত্তটোৰ ব্যাসৰ মান পাম আৰু ব্যাসাৰ্ধৰ সূত্ৰটো হ'ব আমি ব্যাসক 2 ৰে হৰণ কৰিব লাগিব ব্যাস মানে হ'ল D ক আমি 2 ৰে হৰণ কৰিলে আমি ব্যাসাৰ্ধ পাম ব্যাসাৰ্ধ মানে R আৰু বৃত্তৰ পৰিধিৰ সূত্ৰটো হ'ল পৰিধি বা পৰিসীমা একেই বস্তু বৃত্তৰ পৰিধিৰ সূত্ৰটো হ'ল 2πr R মানে ব্যাসাৰ্ধ পাই মান আমি 22/7 ধৰিব পাৰোঁ নাইবা 22ক যদি আমি 7 ৰে হৰণ কৰোঁ আমি পাম 3.14 আমি 3.14 ধৰিব পাৰোঁ বা 22/7 ধৰিব পাৰোঁ পাইৰ মান আৰু বৃত্তৰ কালিৰ সূত্ৰটো হ'ল πr² R মানেটো গমেই পাইছা R মানে ব্যাসাৰ্ধক আমি বৰ্গ কৰিব লাগিব আৰু পাইৰে পূৰণ কৰিব লাগিব এইটো হ'ল বৃত্তৰ কালিৰ সূত্ৰ πr² বৃত্তৰ পৰিধিৰ সূত্ৰ 2πr ব্যাসাৰ্ধৰ সূত্ৰ D/2 আৰু ব্যাসৰ সূত্ৰ 2 * R এইকেইটা সূত্ৰ মনত ৰাখিবা আমি পিছৰ প্ৰশ্নত এই সূত্ৰকেইটা ব্যৱহাৰ কৰিম এতিয়া 7 নম্বৰ প্ৰশ্ন 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধি যোগ এটা বৃত্তৰ কথা কৈছে বৃত্তটোৰ ব্যাস দিয়া আছে 10 সেন্টিমিটাৰ আৰু আমাক বৃত্তটোৰ পৰিধি উলিয়াব দিছে তো বৃত্তৰ পৰিধি সূত্ৰ আমি এতিয়া আলোচনা কৰিছিলোঁ বৃত্তৰ পৰিধি সূত্ৰ হ'ল 2πr আৰু প্ৰশ্নটোত ব্যাস দিয়া আছে ব্যাস মানে হ'ল D দিয়া আছে আমি ব্যাসৰ পৰা ব্যাসাৰ্ধটো উলিয়াব লাগিব প্ৰথমতে আমি ব্যাসাৰ্ধ উলাই লওঁ ব্যাসাৰ্ধৰ সূত্ৰটো আমি আলোচনা কৰিছোঁ ব্যাসাৰ্ধৰ সূত্ৰটো হ'ল D/2 মানে আমি ব্যাসক 2 ৰে হৰণ কৰিলে আমি কি পাম ব্যাসাৰ্ধ পাম ব্যাসাৰ্ধ মানে R আমি কি কৰিম ব্যাসক 2 ৰে হৰণ কৰিম ব্যাস আছে 10 10ক 2 ৰে হৰণ কৰিলে আমি পাম 5 ব্যাসাৰ্ধ হ'ল 5 সেন্টিমিটাৰ এতিয়া আমি বৃত্তটোৰ পৰিধি উলিয়াম বৃত্তটোৰ পৰিধি হ'ব 2πr সো প্ৰশ্নটোত পাইৰ মান ধৰিব দিছে 3.14 আমি 3.14 ধৰিম 2 * 3.14 পাইৰ মান ধৰিছোঁ আৰু r ৰ মান পাইছোঁ আমি 5 আৰু 2 পূৰণ কৰিলে আমি পাম 10 সো এতিয়া আমি যদি এই সংখ্যাটোক 10 ৰে পূৰণ কৰোঁ আমি কি পাম ইয়াতে এটা শূন্য বাঢ়িব এটো এনেকুৱা হ'ব 3140 এতিয়া দশমিকটো ইয়াতে কেইটা সংখ্যাৰ পিছত আছে দুটা সংখ্যাৰ পিছত আছে 1 2 ইয়াতে দশমিক দুটা সংখ্যাৰ পিছত বহিব 1 2 ইয়াতে বহিব আমি উত্তৰটো পালো 31.4 সেন্টিমিটাৰ ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব C এতিয়া 8 নম্বৰ প্ৰশ্ন বৃত্তাকাৰ চতাল এখনৰ পৰিধিৰ জোখ 176 মিটাৰ হলে চতালখনৰ কালি এই প্ৰশ্নটোত এখন বৃত্তাকাৰ চতালৰ কথা কৈছে আৰু সেই চতালখনৰ পৰিধিৰ জোখ দিয়া আছে 176 মিটাৰ আৰু সেই চতালখন বা এই বৃত্তটোৰ কালি নিৰ্ণয় কৰিব দিছে বৃত্তৰ কালি জানো আমি πr² r মানে হ'ল ব্যাসাৰ্ধ আমাক এই প্ৰশ্নটোত ব্যাসাৰ্ধৰ জোখ লাগিব আমি প্ৰথমতে কি কৰিম যেহেতু বৃত্তাকাৰ চতালখনৰ পৰিধি দিয়া আছে এই পৰিধিৰ পৰা আমি ব্যাসাৰ্ধটো উলিয়াই লম তাৰ পিছত আমি বৃত্তাকাৰ চতালখনৰ কালি উলিয়াম বৃত্তৰ পৰিধি দিয়া আছে 176 মিটাৰ বৃত্তৰ পৰিধিৰ সূত্ৰ হ'ল 2πr পাইৰ মান যেহেতু প্ৰশ্নটো দিয়া নাই আমি পাইৰ মান ধৰিম 22/7 পাইৰ মান আমি ধৰিম 22/7 পূৰণ r এতিয়া 7 টো হৰণ হৈ আছে পিনে গ'লে এইটো পূৰণ হ'ব 176
পূৰণ 7 2 পূৰণ হৈ আছে এইপিনে গ'লে এইটো হৰণ হ'ব আৰু 22 পূৰণ হৈ আছে এইপিনে গ'লে এইটো হৰণ হ'ব আমি 11ৰে কাটিব পাৰোঁ 11 2 গুণ 22 11ৰে কাটিব পাৰোঁ 11 1 গুণ 11 ইয়াতে 6 থাকিলে 46 11 6 গুণ 46 2 2 গুণ 4 4 4 গুণ 16 7 আৰু 4 পূৰণ কৰিলে আমি পাম 28 আমি ব্যাসাৰ্ধৰ যোগ পালোঁ 28 মিটাৰ এতিয়া আমি বৃত্তটোৰ কালি উলিয়াব পাৰিম বৃত্তৰ কালি সূত্ৰ হ'ল পাই আৰ স্কুৱেৰ আৰ মানে হ'ল ব্যাসাৰ্ধ আমি পাইছোঁ 28 পাইৰ মান আকৌ ধৰোঁ 22/7 আৰটো যিহেতু বৰ্গ আছে আমি 28ক দুবাৰ লিখিম 28 পূৰণ 28 হাতেৰে আমি কাটিব পাৰোঁ 7 4 গুণ 28 এতিয়া আমি তিনিটা সংখ্যা পূৰণ কৰিম এই দুটা সংখ্যা পূৰণ কৰিলে আমি পাম 88 আৰু ইয়াতে আছে 28 এইটো পালোঁ আমি 2464 বৰ্গ মিটাৰ ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D2 এতিয়া 9 নম্বৰ প্ৰশ্ন এখন বৃত্তাকাৰ পিৰিছৰ কালি 38.5 বৰ্গ চেণ্টিমিটাৰ হ'লে পিৰিছখনৰ ব্যাস এই প্ৰশ্নটোত আমাক এটা বৃত্তৰ কালি দিয়া আছে আৰু আমাক ব্যাস নিৰ্ণয় কৰিব দিছে ব্যাসৰ সূত্ৰটো হ'ল 2 পূৰণ ব্যাসাৰ্ধ মানে আমি ব্যাস ওলাব লাগিলে ব্যাসাৰ্ধৰ মান জানিব লাগিব প্ৰথমতে আমি এই বৃত্তৰ কালিৰ পৰা আমি কি কৰিম প্ৰথমতে ব্যাসাৰ্ধৰ যোগ উলিয়াই ল'ম তাৰ পিছতহে আমি ব্যাসৰ যোগ উলিয়াম বৃত্তৰ কালি প্ৰশ্নটোত দিয়া আছে 38.5 বৰ্গ চেণ্টিমিটাৰ বৃত্তৰ কালিৰ সূত্ৰটো হ'ল পাই আৰ স্কুৱেৰ পাইৰ মান যেহেতু প্ৰশ্নত দিয়া নাই আমি পাইৰ মান ধৰিম 22/7 8টো হৰণ আছে এইপিনে এইটো পূৰণ হ'ব আৰু 22টো পূৰণ আছে এইপিনে এইটো হৰণ হ'ব এইটো পিনে নিছোঁ পূৰণ লিখিছোঁ আকৌ এইটো পিনে নিছোঁ হৰণ লিখিছোঁ এতিয়া আমি 11ৰে কাটিব পাৰোঁ এই দুটা সংখ্যা এতিয়া আমি পূৰণ কৰিম আৰু 2ৰে হৰণ কৰিম এইটো পূৰণ কৰিলে আমি পাম 24.5 আৰু 2ৰে হৰণ কৰিলে আমি পাম এইটো পালোঁ 12.25 আৰ স্কুৱেৰ যদি 12.25 হয় তেতিয়া আৰ কিমান হ'ব 12.25 পৰা আমি বৰ্গমূল উলিয়াম 12.25 বৰ্গমূল উলিয়ালে আমি আৰৰ মান পাম বৰ্গমূল উলিয়া তোমালোকে ক্লাছ 8ত শিকিছা এইটো পালোঁ আমি 3.5 ব্যাসাৰ্ধৰ যোগ পালোঁ 3.5 চেণ্টিমিটাৰ এতিয়া আমি বৃত্তটোৰ ব্যাস উলিয়াম বৃত্তটোৰ ব্যাস উলিয়াবলৈ আমি কি কৰিব লাগিব 2ৰে ব্যাসাৰ্ধক পূৰণ কৰিব লাগিব 3.5ক 2ৰে পূৰণ কৰিলে আমি পাম 7 চেণ্টিমিটাৰ ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি এতিয়া 10 নম্বৰ প্ৰশ্ন এখন কাঁহীৰ কালি 616 বৰ্গ চেণ্টিমিটাৰ হ'লে কাঁহীখনৰ পৰিসীমা ইয়াতে এখন কাঁহীৰ কথা কৈছে কাঁহীৰ কালিখন দিয়া আছে কাঁহী মানে হ'ল বৃত্ত আকাৰৰ বৃত্তৰ কালি দিয়া আছে বৃত্তৰ কালি দিয়া আছে 616 বৰ্গ চেণ্টিমিটাৰ আৰু আমাক কি উলিয়াব দিছে কাঁহীখনৰ পৰিসীমা মানে বৃত্তটোৰ পৰিসীমা উলিয়াব দিছে বৃত্তৰ পৰিসীমাৰ সূত্ৰ আমি জানো 2 পাই আৰ মানে আমাক ব্যাসাৰ্ধৰ যোগ লাগিব আৰ মানে হ'ল ব্যাসাৰ্ধ আমি প্ৰথমতে এই কালিৰ পৰা আমি ব্যাসাৰ্ধৰ যোগ উলিয়াই ল'ম তাৰ পিছতহে আমি পৰিসীমা উলিয়াম বৃত্তৰ কালি বা কাঁহীখনৰ কালি দিয়া আছে 616 বৰ্গ চেণ্টিমিটাৰ বৃত্তৰ কালিৰ সূত্ৰটো হ'ল পাই আৰ স্কুৱেৰ পাই মান যেহেতু প্ৰশ্নত দিয়া নাই আমি ধৰিম আকৌ 22/7 আগৰ প্ৰশ্নটোৰ দৰে এইটো প্ৰশ্ন 8টো ইপিনে নিলে এইটো পূৰণ হ'ব আৰু 22 ইপিনে নিলে এইটো হৰণ হ'ব এতিয়া আমি 11ৰে কাটিব পাৰোঁ এতিয়া আকৌ আমি 2ৰে কাটিব পাৰোঁ এইটো হ'ব 28 এতিয়া আমি 28 আৰু 7 পূৰণ কৰিলে আমি পাম
196 এতিয়া আৰৰ মান উলিয়াবলৈ গ'লে আমি কি কৰিব লাগিব 196 বৰ্গমূল উলিয়াব লাগিব 196 বৰ্গমূল হয় 14 আৰৰ মান পালো আমি 14 এতিয়া বৃত্তটোৰ পৰিসীমা উলিয়াব পাৰিম বৃত্তৰ পৰিসীমা হয় 2 পাই r পাইৰ মান আমি ধৰিম 22/7 আৰু r মান পাইছো আমি 14 হাতেৰে কাটিব পাৰো 7 2 গুণ 14 এতিয়া এই তিনিটা সংখ্যা আমি পূৰণ কৰিম 2 2 গুণ 4 এইটো পূৰণ কৰিলে আমি পাম 88 সেন্টিমিটাৰ ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব C